আজি মই কেইটামান পিঠাগুড়ি পকা মিঠৈ বনাম বুলি ভাবিছোঁ, বনাবলৈ লৈছোঁ। এয়া মই পিঠাগুড়িখিনি আগতে খুন্দি পেলাই মই অলপ পিঠাগুড়ি ৰ'দত দি থৈছিলোঁ আৰু তেনেকৈ থৈ মই মাজে মাজে ৰ'দত শুকাই থৈছোঁ। তেনেকৈ মাজে মাজে মই কিবাকিবি মিঠৈ বা পিঠা এনেকুৱাকৈ বনাম। আজি মই কেইটামান পকা মিঠৈ বনাম বুলি ভাবিছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰি। এয়া পিঠাগুড়িখিনি অলপ দেৰি ভাজি লৈছোঁ। এইদৰে পিঠাগুড়িখিনি অলপ দেৰি ভাজি এখন থালত মই বাকি থৈছোঁ। অলপ ঠাণ্ডা কৰিম এতিয়া। অলপ দেৰি ঠাণ্ডা হ'বলৈ বাকি থৈছোঁ। পিঠাগুড়িখিনি অৱশ্যে খুন্দা আৰু তিওৱা সেইখিনি কথা প্ৰথমৰ কথাখিনি মই আপোনালোকক জনোৱা নহ'লে, কাৰণ পিঠাগুড়ি প্ৰায়বিলাক মানুহে পিঠাগুড়িৰ কথা জানে। চাউলখিনি ৪-৫ ঘণ্টা তিয়াই লৈ খৰাহি এটাত টুকি থ'ব লাগে। টুকি থোৱাৰ পিছত পিঠাগুড়িখিনি আমি অলপ অলপকৈ মিক্সিতে বা ঢেঁকীত দি খুন্দিব পাৰোঁ। আৰু এনেধৰণে পিঠাগুড়ি ৰাখি থ'লে তাৰমানে আপুনি মাজে মাজে যেতিয়াই মন যায় তেতিয়াই আপুনি কিবা এটা বনাই পেলাই খাব পাৰি। পকা মিঠৈ খাই ভাল পাওঁ আৰু আলহী আহিলেও মিঠৈ এটা চাহৰ লগত দি ভাল লাগে। বিস্কুটবোৰনো সদায় কিমান খাব নহয়নে বাৰু? সেইকাৰণে মই পিঠাগুড়ি, শুকান পিঠাগুড়ি থাকিলে খুন্দি পেলাই মই শুকাই থৈ দিওঁ আৰু তাৰপৰা মই মাজে মাজে যি মন যায় তাকেই বনাই থাকোঁ। এইটোৱে পকা মিঠৈ মই মাজে সময়ে বনাওঁ। ঠাণ্ডা হ'ল। এতিয়া মই এয়া গেছত এখন কেৰাহী পাতি লৈছোঁ। পাতি লৈ ইয়াতে অকণমান পানী দি ল'ম দেই। মই দি লওঁ, আপোনালোকে জানো কি কৰে। অকণমান পানী দি লৈছোঁ আৰু পানী দি মই অলপ গুড় কাটি থৈছিলোঁ এই থাল এখনতে। এনেকৈ মই অলপ গুড় ইয়াতে দি এইখিনি গুড়খিনি ইয়াতে দি গুড়খিনি ভাজিম। জুইটো অলপ মিডিয়ামত দি গুড়খিনি এতিয়া ভাজিম। গুড়খিনি এনেকৈ ভাজি থাকোঁতে ইয়াতে মই অলপ জালুকৰ গুড়ি ছটিয়াই দিছোঁ। ইয়াত দুটামান জনিও দিব পাৰে দেই। এয়া গুড়খিনি উতল আহিছে। এইদৰে এতিয়া মই অলপ পিছতে গুড়খিনি নমাই ঠাণ্ডা কৰিম আৰু যেতিয়া ঠাণ্ডা হ'ব তাত মই পিঠাগুড়িখিনি দি লাহে লাহে মিঠৈ বনোৱা আৰম্ভ কৰিম। এতিয়া এয়া আমাৰ গুড়খিনি ঠাণ্ডা হ'ল আৰু এয়া পিঠাগুড়িখিনিও ঠাণ্ডা হৈছে। এতিয়া মই এটা বাতি লৈছোঁ। এই বাতিটোতে অলপ অলপকৈ গুড় দিম আৰু তাৰ লগত পিঠাগুড়ি দি লাডুখিনি বনাই যাম। মই অলপ গুড় গুলি থোৱা গুড় ইয়াত লৈছোঁ আৰু অলপ পিঠাগুড়ি দিছোঁ। এনেকৈ এতিয়া মই এটা এটাকৈ লাডুখিনি বনাই যাম। এয়া এইখিনি লাডু বনোৱা হৈ গ'ল। লাডুখিনি খাবলৈ ভাল। আচলতে বিস্কুট খোৱাতকৈও চাহৰ লগত লাডু খাই ভাল লাগে। হাতেৰে বনোৱা বস্তু এটা থাকিলে ভাল লাগে আৰু ই স্বাস্থ্যৰ কাৰণেও ভাল। বিশেষকৈ মানে কি গুড়ত যে পানী দি লৈছোঁ, নিজৰ ইচ্ছামতে কৰিব পাৰে। গুড়ৰ পানী দি লৈছোঁ কাৰণে মিঠাটো অলপ কম হয় আৰু এইটো চাউলৰ বস্তুহে, গতিকে বিস্কুটতকৈ আমাৰ চুগাৰ থকা মানুহবিলাকেও
খাবৰ কাৰণে ভাল, মানে ইমান ভয় নাই। গুড়টো অকণমান খাই বুলি খাব পাৰে বুলি কয়েই, কিন্তু এই গুড়তো পানী মিক্স কৰি দিছোঁ, সেইকাৰণে চুগাৰ ৰোগীও খাবলৈ ভাল আৰু ই স্বাস্থ্যৰ কাৰণেও ভাল। আপোনালোকৰ যদি ভাল লাগিছে লাইক এটা কৰিব। ধন্যবাদ।